নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 30 জানুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি জুবিন ঘটনাৰ শুনানি জামিন পাব নেকি অমৃত প্ৰভা মহন্ত আৰু দুই দেহৰক্ষীয়ে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজি আদালতত জুবিন ঘটনাৰ গুৰুত্বপূৰ্ণ শুনানি তিনি অভিযুক্তৰ জামিনৰ ৰায়দান দিব আদালতে আৰু জামিন পাব নেকি অমৃত প্ৰভা আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ইতিমধ্যে জামিন আবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰৰ উন্নীতিকৰণ আৰু ব্যক্তিগত কাৰণ দৰ্শাই প্ৰত্যাহাৰ আবেদন খণ্ডিপনেও লোক অধিবক্তাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছে জামিন আৰু আনফালে তিনি অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন এছআইটিৰ জুবিন পত্নী গৰিমায়ো অধিবক্তাৰ দ্বাৰা জামিন নাকচ কৰিছে আবেদন আৰু আনফালে শ্যামকানু সিদ্ধাৰ্থৰ কেইবাখনো আবেদনৰ খবৰ শুনানি সিদ্ধাৰ্থৰ ফটাশিলৰ ফ্লেট জব্দৰ আহিব পাৰে ৰায় আৰু ফ্লেট জব্দ কৰিবলৈ আদালতত আবেদন দাখিল এছআইটিৰ আৰু জুবিনৰ ধন আত্মসা কৰি সিদ্ধাৰ্থই ফ্লেট ক্ৰয় কৰাৰ তথ্য আৰু ন্যায়াধীশ বিপ্লৱ বৰুৱা আদালতে আজি গ্ৰহণ কৰিব শুনানি আৰু শ্যামকানুৰ বেংক একাউণ্ট ফ্ৰিজ কৰিবলৈও আবেদন দাখিল এছআইটিৰ উন্নত স্বাস্থ্য পৰীক্ষা বিচাৰি শেখৰে কৰা আবেদনৰ হ'ব শুনানি আৰু আজি আদালতত জুবিন ঘটনাৰ এক গুৰুত্বপূৰ্ণ শুনানি হ'ব তিনি অভিযুক্তৰ জামিনৰ ৰায়দান দিব আদালতে আৰু জামিন পাব নেকি অমৃত প্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত লাগে ৰাষ্ট্ৰপতি শাসন হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ এক ডাঙৰ খবৰ জনাইছো অসমত লাগে এতিয়া কেৱল ৰাষ্ট্ৰপতি শাসন অসমত লাগে ৰাষ্ট্ৰপতি শাসন আৰু চিঞৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ আৰু মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি বিস্ফোৰণ বিধায়ক আমিনুল ইছলামৰ আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন আমিনুলৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মুক্ত নিৰ্বাচন আৰু অসমত ৰাজতন্ত্ৰ চলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিৰাজ্যৰ ভোটাৰক আনিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়া কেৱল অসমত প্ৰয়োজন হৈছে ৰাষ্ট্ৰপতি শাসনৰ আৰু চিঞৰি ৰাষ্ট্ৰপতি শাসন বিচাৰিছে আৰু অসমত লাগে ৰাষ্ট্ৰপতি শাসন হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ আৰু মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি বিস্ফোৰণ বিধায়ক আমিনুল ইছলামৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিটিচিত নহয় এছআৰ জিলা আয়ুক্তৰে আলোচনাৰ পিছতে হাগ্ৰামা মহিলাৰীৰ এই বৃহৎ ঘোষণা এক ডাঙৰ খবৰ জনাইছো বিটিচিবাসীৰ বাবে বিটিচিত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই ডাঙৰ ঘোষণা বিটিচিৰ 5খন জিলাৰ উপায়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক আৰু কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামুলপুৰ জিলাৰ উপায়ুক্তৰ অংশগ্ৰহণ এছআৰক লৈ বিটিচি চলি আছিল বিতৰ্ক আৰু ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱা বৈঠকত সাময়িকভাৱে বন্ধ ৰখা হ'ব এছআৰ আৰু বিটিচিত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই বৃহৎ ঘোষণা জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনৰ বতৰ যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ সাজু হৈছে নিৰ্বাচনী আয়োগ এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বতৰ যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন 27 বা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে এতিয়া কুচকাৱাজ বহাগ বিহুৰ পূৰ্বেই ৰাজ্যত সম্পন্ন হ'ব নিৰ্বাচন ৰাজ্য চৰকাৰেও বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ কৰিব আবেদন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য ৰাজ্যত ইতিমধ্যে আৰম্ভ হ'ল নিৰ্বাচনী বতৰ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন আৰু 27 বা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া আৰম্ভ কৰিছে কেৱল কুচকাৱাজ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
বাঙালীসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি আৰু এইবাৰ গৰজি উঠিল ৰকিবুল হুছেইন এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বিজেপিক ভোট দি ফল পাইছে বঙালী হিন্দু মানুহে আৰু বঙালী হিন্দুসকলক চৰম অন্যায় কৰিছে বিজেপি চৰকাৰে 90% বাঙালী হিন্দুৱে ভোট দিছিল বিজেপিক আৰু দিছপুৰত এটুকুৰা বহাৰ ঠাই নাই বাঙালী হিন্দুসকলৰ কংগ্ৰেছ চৰকাৰৰ দিনত 4জন বাঙালী হিন্দু আছিল এতিয়া মাত্ৰ এজনহে বাঙালী হিন্দু মন্ত্ৰী আৰু এনেদৰে এতিয়া ৰকিবুল হুছেইনে কেতবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বাঙালী হিন্দুক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰিছে বিজেপি চৰকাৰখনে আৰু এইবাৰ বৰাকত গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন কৈছে যে বিজেপিক ভোট দি ফল পাইছে বাঙালী হিন্দু মানুহে বাঙালী হিন্দুসকলক চৰম অন্যায় কৰিছে এইখন বিজেপি চৰকাৰে 90% বাঙালী হিন্দুৱে ভোট দিছিল বিজেপিক কিন্তু বাঙালী হিন্দুসকলক এতিয়া অন্যায় অত্যাচাৰ কৰিছে এইখন চৰকাৰে দিছপুৰত এটুকুৰা বহাৰ ঠাই পোৱা নাই বাঙালী হিন্দুসকলে আৰু কংগ্ৰেছ চৰকাৰৰ দিনত 4জন বাঙালী হিন্দু আছিল আৰু এতিয়া মাত্ৰ এজনহে বাঙালী হিন্দু মন্ত্ৰী বুলি কৈছে সাংসদ ৰকিবুল হুছেইনে জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াই উজনি অসম নেৰিলে পৰিস্থিতি হ'ব অধিক ভয়ংকৰ বাৰম্বাৰ মানা কৰাৰ পিছতো মিয়া কিয় উজনি অসমলৈ আহে আৰু শীঘ্ৰেই উজনি অসম এৰাৰ দাবী অসমীয়া যুৱ মঞ্চৰ এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক সঁচাকৈ মিয়াৰ লাজ নাইকিয়া যদি লাজ থাকিল হয় তেন্তে উজনি অসমত কাম কৰিবলৈ নাহিল হয় মিয়া আৰু বাৰম্বাৰ মানা কৰাৰ পিছতো কিয় আহে উজনি অসমলৈ চোৰ মানে হৈছে মিয়া ডকাইত নকল টকা মানে হৈছে মিয়া আৰু অপৰাধী মানে হৈছে মিয়া মানুহ শীঘ্ৰেই অবৈধ মিয়াই এৰক উজনি অসম আৰু অন্যথা বাংলাদেশত থৈ আহিমগৈ বুলি বিস্ফোৰক মন্তব্য অসমীয়া যুৱ মঞ্চৰ অবৈধ মিয়া বাংলাদেশী খেদাৰ বাবে আমি দিল্লী পাইছোগৈ সত্ৰ নামঘৰ সকলো মিয়াই দখল কৰি আছিল আৰু এইবোৰ মিয়াৰ পৰা মুকলাইছে কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অপৰাধী মানে হৈছে মিয়া শীঘ্ৰেই অবৈধ মিয়াই এৰক উজনি অসম অন্যথা বাংলাদেশত থৈ আহিমগৈ বুলি হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা অবৈধ মিয়া বাংলাদেশী খেদাৰ বাবে আমি দিল্লী পাইছোগৈ সত্ৰ নামঘৰ সকলো মিয়াই দখল কৰি আছিল কিন্তু এইবোৰ মিয়াৰ পৰা মুকলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে